আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 38 নম্বৰ দিন আৰু বৰ্তমান এতিয়া আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিয়া গৈছিলে, ষ্টাৰ্টাৰ দানা, আৰু দানা দিয়াৰ পাছতে পানীও দি দিয়া গৈছে। আৰু পানীত কোনো ধৰণৰ মেডিচিন নাই, সুদা ঠাণ্ডা চাফা পানী। ৰাতিপুৱাও সেই ধৰণে মেডিচিন দিয়া হোৱা নাই। মেডিচিন মানে কি হয়, আপোনাৰ বৰ্তমান মই এসপ্তাহত এবাৰ লিভাৰ টনিক আৰু এবাৰ মাল্টিভিটামিন দি আছোঁ, সপ্তাহত মাত্ৰ এদিন। কাৰণ কিয় মুৰ্গীখিনিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ঠাণ্ডা দিনত বৃদ্ধি কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয় হয়, আৰু ঠাণ্ডা দিনত বিশেষকৈ হজমটো ভালকৈ নহয়, সেইকাৰণে লিভাৰ টনিক দিবলগীয়া হয়। আৰু বাকী ভিটামিনটো যিটো আপোনাৰ শৰীৰটো গৰম কৰি ৰাখিবলৈও, লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈও ভিটামিন মাল্টিভিটামিনটো ব্যৱহাৰ কৰা হয়। আৰু ৰাতিপুৱা 9টা চাৰে 9টা বজাতে পৰ্দা উঠাই দিওঁ, যাতে ভিতৰত ৰাতিটো জমা হৈ থকা গেছ ওলাই যাব পাৰে। আৰু গেছ ওলাই নগ'লে মুৰ্গীৰ বিভিন্ন ধৰণৰ বেক্টেৰিয়াজনিত বেমাৰে দেখা দিব পাৰে। তাৰে ভিতৰত CRD হ'ব পাৰে, ইকোলাই হ'ব পাৰে, বা আপোনাৰ ঠাণ্ডা লগা বেমাৰ হ'ব পাৰে যদি গেছ জমা হৈ যায় বেছিকৈ। আৰু মুৰ্গীখিনিৰ ওজন বৰ্তমান মতা মুৰ্গীখিনি 400 গ্ৰাম চুই গৈছেগৈ কিছু, আৰু মাইকী মুৰ্গীখিনি 300 গ্ৰামত এনেকুৱাতে আছে। মানে এভাৰেজ ক'বলৈ গ'লে 350 গ্ৰাম এভাৰেজ মুৰ্গী আছে। আৰু বৰ্তমানলৈকে দানা যিমান খাইছে সেই হিচাপত ওজনটো ঠিকেই পাই আছোঁ। ঠাণ্ডা দিনত ওজনটো ঠিক থাকে, FCRটো ঠিক থাকে, আৰু গৰম দিনতহে FCRটো অকণ ইফাল সিফাল হোৱা দেখা যায়। কাৰণ কিয় গৰমত অকণ দানা খাবলৈ মন নকৰে, আৰু দানা খায়ো ওজনটো সেই ধৰণে বৃদ্ধি নকৰে। ঠাণ্ডা দিনত অকণ দানাটো বেছি খায়, কিন্তু ওজনটো ঠিকে ৰাখে মুৰ্গীয়ে, যদিহে মানে বতৰ ঠিক হৈ থাকে। আৰু বতৰ যদি বেছি ঠাণ্ডা পৰে তেন্তে দানা খাবলৈও বা পানী খাবলৈও ইমান এটা মন নকৰে। গৰম অকণমান ভিতৰটো গৰম হৈ থাকিব লাগিব, তেতিয়াহে ভালদৰে দানা পানী খায়। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।